ৰাজ্যৰ ৫টা সমষ্টিত উপনিৰ্বাচন আৰম্ভ হৈছে আৰু তামোলপুৰ সমষ্টিটো ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু উপনিৰ্বাচনক লৈ ইতিমধ্যে যি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে ইতিমধ্যে যি কোৰেশ্বৰ খোৱাকপুৰত যি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ভোটদান সাব্যস্ত কৰিছে ৫ নং চকপুৰ LP স্কুলত যি ২ নম্বৰ ২০৯ শাখাত ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰি ইতিমধ্যে তেওঁ চাহ দোকানত এইদৰে একেলগে ৰাইজৰ সৈতে সাধাৰণ লোকৰ সৈতে চাহ খোৱাত ব্যস্ত হৈ পৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব আজি যিহেতু ৰাজ্যৰ উপনিৰ্বাচন ৫ টকা সমষ্টিত হৈছে, আপুনি বিধানসভাৰ অধ্যক্ষ হিচাপে আজি ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰি ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰিলে, কেনেকুৱা অনুভৱ আৰু কি ক'ব? নাই, সেইটোতো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া যে আমাৰ বিধানসভাত যিটো স্থানীয় বিধায়ক লেহৰাম বড়ো ডাঙৰীয়া ক'ভিডত মৃত্যুবৰণ হ'বলগীয়া হৈছিলে, মৃত্যু সাৱটি ল'বলগীয়া হৈছিলে আৰু তাৰ কাৰণে আজি তামোলপুৰ সমষ্টিত বাই ইলেকশ্যন হৈছে। বাকী অসমত আৰু অন্যান্য ঠাইবিলাকতো হৈছে তেনেকুৱা ধৰণৰ। তো এটা গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যিহেতু আমাৰ সেইটোৱে চবতকৈ ডাঙৰ এটা অধিকাৰ যে আমাৰ নিজৰ প্ৰতিনিধি আমি নিজে বাছি পঠাব পাৰোঁ, ভাল বেয়াটো আমি নিজে বাছি লৈ ফালে আমি পঠাব পাৰোঁ আৰু আমি পঠোৱা এই প্ৰতিনিধিসকলে ৰাজ্যখন বা দেশখনক চলায়। গতিকে এই গণতান্ত্ৰিক যিটো অধিকাৰ এইটো সাব্যস্ত কৰিব পৰাটো ভোটদান কৰি ফালে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে অত্যন্ত গৌৰৱৰ কথা। সেইকাৰণে মই ভালেই অনুভৱ কৰিছোঁ, গৌৰৱেই অনুভৱ কৰিছোঁ নিশ্চিতভাৱে। আৰু মই আপোনাৰ পৰা জানিছোঁ যিহেতু আপুনি বিধানসভা অধ্যক্ষ হৈ আছে এতিয়া বৰ্তমান, থকাৰ পিছত আপুনি নিৰ্বাচনী প্ৰচাৰত নামিব পৰা নাই, কিন্তু আপোনাৰ যিটো সমষ্টি গাঁৱৰ নিজা সমষ্টিত আজি ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আপুনি যিহেতু ইতিমধ্যে নিৰ্বাচনত নামিব পৰা নাই, তাৰ বিষয়ে কি ক'ব যে ৰাজনীতিবিদ হিচাপে? নাই, খুবেই বেয়া লাগে যিহেতু যি দিনৰ পৰা ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হৈ আহিছোঁ, সদায় সেই নিৰ্বাচনবিলাকত বিভিন্ন দলৰ বা বিভিন্ন পাৰ্টিৰ হকে প্ৰচাৰ চলাই আহিছিলোঁ। এইবাৰ মই সেইখিনি উপভোগ কৰিব পৰা নাই, এইখিনি কৰিব পৰা নাই। বাকী তথাপিও ভোটদানটো দিলোঁ। তো সেইকাৰণে স্পীকাৰ হোৱাৰ পিছত বহুখিনি এটা ৰেষ্ট্ৰিকশ্যনৰ মাজত থাকিবলগীয়া হয়, কাৰণ সেইটো এটা সাংবিধানিক পদ আৰু এই পদটো মোৰ অনুসাৰে নহয়। গতিকে ইয়াৰ যিখিনি ডাইৰেকশ্যন আছে, নীতি নিৰ্দেশনা আছে, সেইমতেহে চলিব লাগিব আৰু সেই হিচাপে যথেষ্ট মই অসুবিধা পাইছোঁ প্ৰথম হিচাপে সেইটো পৰিৱেশত এডজাষ্ট হোৱাটো, তথাপিও চলি আছে। মই আৰু এটা সৰুকৈ প্ৰশ্ন কৰিম, আপুনি প্ৰত্যেক বছৰে সাধাৰণ লোকৰ নিচিনাকৈ সাধাৰণ শাৰীত আপুনি ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰে আৰু ৰাইজৰ সৈতে একেলগে চাহ খায়, কি ক'ব? এইটো ৰাইজৰ লগতে আছোঁ, গতিকে গাঁৱত আহিছোঁ, জেগাত আহিছোঁ, গতিকে তাততো ভোটদান কৰিলোঁ, আমি চবেই লগ পালোঁ। গতিকে চাহ খোৱাৰ ব্যৱস্থা সেই দোকানখনতে, গতিকে ইয়াতে চবেই মিলি চাহ খাওঁ আৰু এইটো এটা ভাল সুযোগ মোৰ কাৰণে। সদায়তো অকলে খায়েই থাকোঁ, কিন্তু সেইটো হ'ল আজি ভোটদানৰ নামত মুকলিকৈ চবকে লগ পাইছোঁ আৰু একেলগে আমি শৈশৱৰ অনুভৱ সেইটো। মই আপোনাৰ শেষ প্ৰশ্ন কৰিব বিচাৰিম, যিহেতু আজি আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া, ইতিমধ্যে চলিছে, এতিয়া তামোলপুৰ সমষ্টিৰ ৰাইজক কি আহ্বান জনাব? না, এটাতো হ'ল সকলোৱে ভোটদান কৰিবলৈ আহিব লাগে। আমাৰ বহুত মানুহে ভোটদানৰ পৰা দূৰত থাকিব খোজে যে কোনোবা MLA হ'ব, আমাৰনো কি হ'ব, এই ধাৰণাটো ল'ব নালাগে যে আমি যাকে নহওক নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব লাগে। সেয়া হ'ল আমাৰ গণতন্ত্ৰত আমাৰ অধিকাৰ আৰু সেই প্ৰক্ৰিয়াটো জাৰি থাকিব লাগে। গতিকে সেইকাৰণে এই ভোট এইটো আমাৰ জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকাৰণে তামোলপুৰবাসীক মই অনুৰোধ কৰোঁ যে সকলোৱে আহি পেলাই ভোটদান কৰিব লাগে, পাৰিলে 100% ভোটদান হ'ব লাগে নিশ্চিতভাৱে। আৰু যি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডাঙৰীয়াই ইতিমধ্যে সকলো তামোলপুৰ সমষ্টিৰ সকলো ৰাইজকে ওলাই আহি দলে বলে ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে আৰু এইদৰে আৰু সাধাৰণ লোকৰ নিচিনাকৈ এইদৰে ৰাইজৰ সৈতে একেলগে থকা পৰিলক্ষিত হৈছে।